গাইজ মই আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আনিছোঁ হা মানে কিছুমানে ল'ৰাবিলাকে কয় নহয় যে মোৰ গাৰ্লফ্ৰেণ্ডটো 10 বছৰ বা মানে 5 বছৰ ভাল পাই পিনে ব্ৰেকআপ কৰি পিনে বেলেগ ল'ৰাৰ লগত গুচি গ'ল বুলিকে কয় ন যে ইমান দিনতে মানে ভাল পোৱা সম্পৰ্ক যে থাকিলে কিন্তু লাষ্টত কিয় এৰি গুচি গ'ল কাৰণটোতো বুজি পোৱা নাই মানে কি কয় কিছুমান ছোৱালীয়ে কিন্তু ইচ্ছা কৰি গুচি যায় হয় ঠিকে কিন্তু কিছুমান ছোৱালীয়ে ইচ্ছা হৈ গুচি নাযায় কিয়নো বহুত দিন বা পুৰণি হৈ যোৱা ভাল পোৱাটো হ'ব পাৰে মানে মৰম বা ভাল পোৱা কমিছে বা ৰেচপেক্ট কৰা কমিছে সেইটো কাৰণে এৰি পিনে গুচি গৈছে তো মানে ল'ৰাজনে মানে যেতিয়া এৰি যায় গাৰ্লফ্ৰেণ্ডজনীয়ে তেতিয়া মই ভাবে যে মানে মই নেক্সট যোনটো ছোৱালীক ভাল পাম বা বিয়া পাতিম তাক মই মানে বহুত মানে মৰম কৰিম বা ভালদৰে ৰাখিম তেনেহ'লে তুমি যদি ভালদৰে মৰম আৰু ভাল পোৱাটো বজাই ৰাখিলা হয় তেনেহ'লে কি তোমাৰ গাৰ্লফ্ৰেণ্ডজনী তোমাৰ পৰা আঁতৰি গ'লে হয় যে তুমিও যদি তোমাৰ গাৰ্লফ্ৰেণ্ড যদি প্ৰথমবাৰ ভাল পোৱা ইমান বছৰ হ'ল তুমি যদি তাক মানে ৰেচপেক্ট বা সময় দিলে কি তোমাৰ পৰাতো আঁতৰি নগ'লে হয়নে নহয় গাইজ